মহানগৰীৰ 6 মাইলৰ জয়ানগৰৰ যি মেডাম মেফি উদযাপন সমিতি সেই সমিতিৰ দ্বাৰা আয়োজিত মেডাম মেফি উদযাপন কাৰ্যসূচীত উপস্থিত আছিল গৌৰৱ গগৈ তেখেতে সংবাদ মাধ্যমক সকলক শ্ৰদ্ধাৰে স্মৰণ কৰোঁ প্ৰাৰ্থনা আগবঢ়াওঁ আৰু আমি প্ৰাৰ্থনা আগবঢ়াইছোঁ যে যিদৰে 600 বছৰ আহোম ৰাজত্বৰ দিনত এটা সবল শক্তিশালী সমৃদ্ধিশালী প্ৰগতিশীল অসম সেই সময়ত গঢ় দিবলৈ সক্ষম হ'ল পুনৰবাৰ আমি একত্ৰিত হৈ এই আধুনিক যুগত নতুন বৰ অসম আমি গঢ় দিবলৈ আমি আগবাঢ়ি যাম য'ত আমি পুনৰবাৰ নিজৰ পৰম্পৰা নিজৰ মূল্য ধৰি ৰাখি আমি আধুনিক পথৰে আমি আগবাঢ়ি যাম আৰু উৎপাদনশীল প্ৰগতিশীল সমৃদ্ধিশীল এখন নতুন বৰ অসম আমি গঢ় দিবলৈ আমি সামূহিক দায়িত্ব আমি ল'ম আৰু আশা কৰোঁ যে আজিৰ তাৰিখত যিসকলে মনৰ কিবা এটা আশা লৈ পূৰ্বপুৰুষসকলক প্ৰাৰ্থনা আগবঢ়াইছে সকলোৰ প্ৰাৰ্থনাবোৰ পূৰণ হওক সমস্যাৰ পৰা তেওঁলোকে আঁতৰত থাকক আৰু যিসকলৰ জীৱনত আজিৰ তাৰিখত কিবা এটা বেয়া সময় ঘটিছে তেওঁলোকে বেয়া সময়টো পাৰ কৰিবলৈ সাহস লাভ কৰক আৰু পূৰ্বপুৰুষসকলৰ পৰা অনুপ্ৰেৰণা লাভ কৰক সেইটো তেওঁলোকৰ যোৱা 10 বছৰ বিফলতাৰ প্ৰমাণ যদি 10 বছৰ ডাবল ইঞ্জিন চৰকাৰ থকা স্বত্তেও প্ৰায় বিভিন্ন ৰাজ্যত কংগ্ৰেছক তেওঁলোকে পৰাজিত কৰি বিজেপি বা বিজেপি মিত্ৰজোঁটৰ দলৰ চৰকাৰ যদি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত গঠন কৰা স্বত্তেও 10 বছৰ যদি কামখিনি সম্পূৰ্ণ কৰিব পৰা নাই তেতিয়া আগন্তুক দিনতো যে সম্পূৰ্ণ কৰিব পাৰে তাৰ কোনো আশা নাই তেওঁলোকৰ নিজৰ বিফলতাৰ প্ৰমাণ আৰু হয় তেওঁলোকৰ দিনত মণিপুৰৰ দুভাগ হ'ল আজিৰ তাৰিখত অসমৰ বিভিন্ন জিলাত আমি মানুহৰ মাজত সংঘাত সৃষ্টি কৰিছোঁ আৰু এই সংঘাত সৃষ্টি কৰা আমি দেখা পাইছোঁ আৰু সেয়া হ'ল তেওঁলোকৰ উদ্দেশ্য যে আমালোকৰ মাজত ভাগ কৰি তেওঁলোকে চিণ্ডিকেট আৰু আটাইতকৈ ধনী মানুহক মাটি চম্ভালি দিয়ক সেয়া হ'ল তেওঁলোকৰ উদ্দেশ্য যিদৰে স্বাধীনতা সংগ্ৰামত স্বাধীন ভাৰতৰ কাৰণে কেতিয়াও তেওঁলোকে ত্যাগ বলিদান কৰা নাই আজিও আমাৰ ভাৰতৰ আমাৰ আটাইতকৈ দুখীয়া জনসাধাৰণক কেনেদৰে আগুৱাই লৈ যাব লাগে সেই ক্ষেত্ৰত তেওঁলোকে চিন্তা নকৰি কিছু এচাম ধনী মানুহক বা এচাম ৰাজনীতি কৰা ব্যক্তিসকলকে তেওঁলোকে আগবঢ়াই লৈ গৈছে আৰু সেইকাৰণে আমি এজন মানুহৰ অসম বিচৰা নাই এজন পৰিয়ালৰ অসম বিচৰা নাই এজন বিশেষ ঘৰৰ অসম বিচৰা নাই আমি সকলোৰ অসম বিচাৰিছোঁ আৰু সেইকাৰণে আমি আগবাঢ়ি গৈছোঁ মুখ্যমন্ত্ৰীটো আজি অসমৰ ইতিহাসত আটাইতকৈ আমাক লজ্জিত কৰা মুখ্যমন্ত্ৰী যিগৰাকী আমাৰ ভূপেন হাজৰিকাৰ নতুন অসমৰ আদৰ্শ চিনি নাপায় যিজনে জ্যোতিপ্ৰসাদ আগৰৱালৰ লিখিত বৰ অসমৰ কথাবোৰ তেওঁলোকে অজ্ঞাত তেওঁ মাত্ৰ এটাহে কথা জানে যে গৰু চিণ্ডিকেটৰ পইচা কেনেদৰে তুলিব লাগে কয়লা চিণ্ডিকেট কেনেদৰে চলাব লাগে কেনেদৰে সাংবাদিকসকলৰ বাক স্বাধীনতা শেষ কৰিব লাগে তেওঁ অসম বৰ অসম অসমীয়া আদৰ্শ কথা একো কথা নাজানে মাত্ৰ নিজৰ পৰিবাৰক কেনেদৰে ধনী কৰিব পাৰে বিভিন্ন ঠাইত মাটি কেনেকৈ ল'ব পাৰে সেয়া লৈ তেওঁ বেছি চিন্তা কৰে আৰু সেইকাৰণে তেওঁ জ্ঞান নথকাৰ বাবে মই বেছি আচৰিত নহয় মই তেখেতৰ পৰা এনেদৰে কথাবোৰে মই তেওঁৰ পৰা আশা কৰোঁ চাওক আজি এজন মুখ্যমন্ত্ৰী সংবিধানৰ শপত লৈ তেওঁলোকে সংবিধানৰ প্ৰতি দায়বদ্ধ হ'ব লাগে কিন্তু আমাৰ বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী তেওঁ কোনো সংবিধানৰ প্ৰতি দায়বদ্ধতা এটা নাই তেওঁ কোনো সুপ্ৰিম কোৰ্টৰ যি ৰায় সুপ্ৰিম কোৰ্টৰ ৰায়লৈও তেওঁলোকে বিভিন্ন সময়ত মিছলীয়া কথাবোৰ কৈ থাকে আৰু সেইকাৰণে আমাৰ মাজত তেওঁ অসমৰ প্ৰত্যেক সমাজত প্ৰতাৰণা কৰিছে বঙালীসকলে হওক ধৰ্মীয় সংখ্যালঘুৱে হওক বড়ো ৰাভা আহোম মটক মৰাণ এটা অসমৰ ভিতৰত এটা জনগোষ্ঠী নাই যাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিশ্বাসঘাতক কৰা নাই ধন্যবাদ ধন্যবাদ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ গৰু চিণ্ডিকেটৰ কথা জানে বৰ অসম কথা বুজি নাপায় নতুন অসমৰ কথা বুজি নাপায় তেওঁ মাত্ৰ গৰু চিণ্ডিকেট কয়লা চিণ্ডিকেট পাথৰ চিণ্ডিকেট সেই 4-5জন বিধায়ক মন্ত্ৰী লৈ ক'ত তেওঁলোকে মাটি ল'ব পাৰে বসুন্ধৰাৰ নামত মানুহৰ পৰা প্ৰিমিয়ামত বেছি ল'ব পাৰে চাৰিওফালে মদৰ দোকান খুলি নিজৰ ধাৰুৱা চৰকাৰৰ ধাৰ কেনেকৈ মাৰিব পাৰে সেয়া লৈ তেওঁলোকে চিন্তিত সেইকাৰণে
বৰ অসম নতুন অসমৰ কথা মুখ্যমন্ত্ৰী নজনা আমাৰ বাবে একো ডাঙৰ কথা নহয়, কোনো আচৰিত লগা কথাবোৰ নহয়। তেখেতৰ পৰা এনেধৰণৰ জ্ঞান নথকা কথাবোৰে আমি আশা কৰোঁ। আজি আমাৰ মিত্ৰতাৰ যদি আপোনালোকে আসনৰ বুজাবুজি কয়, আজি তাৰিখত মই বিজেপি দলৰো মই ফালৰ পৰা কোনো ধৰণৰ আসন বুজাবুজি কোনো আমি বাতৰি পোৱা নাই। মই ভাবোঁ যে তেওঁলোকৰ তুলনাত আমি যথেষ্ট আগবাঢ়ি আছোঁ। দুখিত যে আজিৰ তাৰিখত আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি বিভিন্ন সময়ত লজ্জিত হ'বলৈ গৈ আছে। ডিব্ৰুগড়ত যোৱা কালি তেওঁ লজ্জিত হ'ল, তাৰ পূৰ্বেও তেওঁ বিভিন্ন সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যিদৰে বিজেপিৰ দলে অপমানিত কৰিছে, যদিও আমি বিৰোধী দলৰ এগৰাকী ব্যক্তি, কিন্তু ৰাজহুৱাভাৱে এনেদৰে বিজেপি দলৰ ভিতৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ অপমান আমাৰ বাবে সহ্য কৰাৰ বাবে অলপ আমাৰ জটিল হৈছে। আৰু যি দলে উত্তৰ পূৰ্বাঞ্চলৰ কথা কয়, মই পুনৰবাৰ কৈছোঁ, সেই দলে জিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে তেওঁলোকে নিজৰ 2 দিনীয়া চৰকাৰী কাৰ্যসূচী চলাই থাকিলে। ভাৰত চৰকাৰ কেন্দ্ৰীয় চৰকাৰক মই ধিক্কাৰ দিছোঁ, ভাৰত চৰকাৰ কেন্দ্ৰীয় চৰকাৰক মই গৰিহণা দিছোঁ কি তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰে। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো তেওঁলোকে ভাৰত চৰকাৰৰ দ্বাৰা আয়োজিত বিদেশ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত ডোনৰ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত তেওঁলোকে এই নৰ্থ ইষ্ট ফেষ্টিভেল চলাই থাকিলে। ইয়াতকৈ আৰু লজ্জাজনক কথা, দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে আৰু হ'ব পাৰে। তাৰ বাবে আজিলৈকে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া না জুবিন ক্ষেত্ৰলৈ গৈছে, আৰু আজিও জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত আজি গৰিমা শইকীয়া বাইদেৱে আজি চিঠি যোগেদি নিজৰ বেদনা প্ৰকাশ কৰিবলগীয়া হৈছে। আজিৰ তাৰিখত যদি মুখ্যমন্ত্ৰী নিজৰ ফালৰ পৰা এটা প্ৰচেষ্টা লৈ পৰিয়ালটোক যদি প্ৰধানমন্ত্ৰীৰ লগত লগ পোৱাই দিলেহেঁতেন, তো আজি এই ধৰণৰ অৱস্থা আমি নেদেখিলোহেঁতেন। কিন্তু এয়া হ'ল মুখ্যমন্ত্ৰী, তেওঁ না জুবিনদাৰ স্পষ্টবাদী কণ্ঠটো সন্মান কৰে, না জ্যোতিপ্ৰসাদ আগৰৱালৰ বৰ অসম, না ভূপেন হাজৰিকাৰ নতুন অসমৰ আদৰ্শৰ প্ৰতি তেওঁ কিছু দায়বদ্ধতা আছে। তেওঁ মাত্ৰ গৰু চিণ্ডিকেট, কয়লা চিণ্ডিকেট, পাথৰ চিণ্ডিকেট আৰু পত্নীৰ নামত বাগান, ৰিজৰ্ট এইখিনি লৈ তেওঁলোকে ব্যস্ত।